হয় চাওক ৰাজদেৱ নিশ্চয়কৈ ক'ব লাগিব মই যিহেতু পুৱাৰ পৰা দেখুৱাই আছোঁ যিহেতু জকাই বন কৈৱৰ্তৰ যিটো ২৭ ঘৰীয়া গাঁও ২৭ ঘৰ গাঁৱত এটা উলহ মালহ পৰিৱেশ গৰু বিহুৰ যি এটা আনন্দ ইয়াত আচলতে প্ৰকৃততে দেখা পোৱা গৈছে সন্মুখতে দেখি এইটো সুঁতি ইতিমধ্যে গৰু গা ধোৱা পৰ্ব শেষ হৈছে কিন্তু তাৰ পাছতো যিখিনি বিহু মৰা যিখিনি আনন্দ এই আনন্দ উল্লাস এতিয়াও শেষ হোৱা নাই ডেকাসকল আছে গোটেই বিয়াৰ জীয়াৰী বোৱাৰীসকল আছে সকলোৱে আচলতে ইয়াত আনন্দ কৰিছে আকৌ এবাৰ আমি তোমালোকৰ বিহু যোৰা যিহেতু বিহু এখাপ যোৰা কেনেকুৱা বিহু কেনেকুৱা চলিছে এবাৰ বহুত ভাল চলিছে আন বছৰতকৈ বহুত এবাৰ বেছি উলহ মালহ হৈছে মানে হয় গতিকে এপাক বিহু যোৰা বিহুৰ দিনত সকলো ওলাই আহিছে আমি তোমালোকৰ পৰা বিহু শুনিব বিচাৰিছোঁ ধৰা আৰু এইফালে আইসকল আছে আইসকল আপোনালোকে আহক পুনৰ এবাৰ আমি বিহু জুৰিম সকলোৱে যিহেতু পুৱাৰে পৰা বিহু নাচি বাগি যিহেতু আনন্দ কৰি আছে গতিকে আহক ধৰক এটা বিহু নাম ধৰক আইসকল ধৰক আমি ডিব্ৰুগড় আৰু লখিমপুৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ আৰু এইবাৰ আমি লখিমপুৰৰ সাংবাদিক বুবুল হাজৰিকাৰ কাষলৈ আপোনালোকক পোনপটীয়াকৈ লৈ গৈছোঁ বুবুল আমাক পৰিৱেশ পুনৰ দেখুৱাওক যিহেতু লখিমপুৰত গৰু গা ধুৱাবৰ বাবে ৰাইজ সাজু হৈছে গোটেই পৰিৱেশটো আপুনি দেখুৱাওক
বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ চাইকেলখন উলি দিবি ককাই দেউক নিবলৈ কৈ দিবি তাক আজি মই যাম বিহু মেলালৈ লগৰ আটাইবোৰে বৰকৈ ধৰিছে মই নগলে বোলে বিহু নহয় দীঘলতি পাত মাখিয়তি চাহ হাতৰ খৰি কাঠ লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যায় দীঘলতিৰ পাত মাখিয়তিৰ চাহ হাতৰ খৰি কাঠ লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ দীঘলতি পাত মাখিয়তিৰ চাহ হাতৰ খৰি কাঠ লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখনৈ ককাইদেউৰ পাঞ্জাবী চোলাটো দি দিন সোধাকৈ চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাবতে লাগিব আজি আমাৰ গাঁৱৰ দীঘলতি পাত মাখিয়তি চাহ হাতৰ খৰি কাঠ লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যায় বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা সূতাৰ মূৰতে পাক মাৰি ল'বলৈ আমি ইয়াৰ দৃশ্যাংশসমূহ আপোনালোকক বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাইছোঁ নগাঁও যোৰহাট ডিব্ৰুগড় লখিমপুৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ গোলাঘাটৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ এইবাৰ গৰু গা ধুওৱাৰ পিছত ইয়াৰ কণীযুঁজ আৰম্ভ হৈছে ডিব্ৰুগড়ত আমি দেৱজিৎ চুতীয়াৰ কাষলৈ পোনপটীয়াকৈ সেই পৰম্পৰা আপোনালোকক দেখুৱাবৰ বাবে লৈ যাব বিচাৰিছোঁ বিহু মেলালৈ লগৰ আটাইবোৰে বৰকৈ ধৰিছে মই নগলে বোলে বিহু নহয় দীঘলতি পাত মাখিয়তি চাহ হাতৰ খৰি কাঠ লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যায় হয় ৰাজদীপ চাওক যিহেতু ইতিমধ্যে গৰু গা ধোৱাৰ যিখিনি পৰম্পৰা সেইখিনি প্ৰায় শেষ হৈছে তাৰপিছতে এতিয়া ৰাইজে যিটো বিহু মাৰি বিহু নাচি আনন্দ ফূৰ্তিৰ মতলীয়া হৈছে আৰু যি গৰু বিহুৰ দিনা যিটো কণী যুঁজোৱা যি পৰম্পৰা সেই পৰম্পৰা এতিয়া চলি আছে আমি বন কৈবৰ্তৰ গাঁৱৰ পৰা আমি দেখুৱাব বিচাৰিছোঁ জকাই বন কৈবৰ্তৰ গাঁও অতি উলহ মালহ পৰিৱেশৰে ইয়াত গৰু বিহু উদযাপন কৰা হৈছে গৰু বিহুৰ যিখিনি নীতি পৰম্পৰা সকলোখিনি ইয়াত দেখিবলৈ পোৱা গৈছে যিহেতু গৰু ধোৱা পৰম্পৰা যিখিনি শেষ হ'ল পৰ্বটো শেষ হ'ল তাৰপিছত কণী যুঁজোৱা যিখিনি পৰম্পৰা এই বিহুৰ লগত যিটো সংপৃক্ত হৈ আছে সেই পৰম্পৰা ইতিমধ্যে ইয়াত দেখুওৱা গৈছে অতি সুন্দৰ পৰিৱেশ আনন্দমুখৰ পৰিৱেশ সকলোৱে বিৰাজ কৰিছে আৰু এইবাৰ বিহু খুব সুন্দৰভাৱে অতি আনন্দৰে এই বন কৈবৰ্তৰ গাঁৱৰ ৰাইজে পালন কৰিছে পুৱা প্ৰায় 4 বজাৰ পৰা ক'ব লাগিব এই গাঁওখনৰ গৰু বিহুৰ যিখিনি উখল মাখল সেই উখল মাখল এই মুহূৰ্তলৈকে বিৰাজ কৰি আছে ইতিমধ্যে গাঁৱৰ প্ৰত্যেকেই নিজৰ নিজৰ গৰুশাল নুৱাই ধুৱাই মংগল কামনা কৰা যিখিনি পৰম্পৰা সেইখিনি শেষ হোৱাৰ পিছতে এতিয়া কণী যুঁজোৱাৰ যিখিনি পৰম্পৰা সেই পৰম্পৰাখিনি অতি সুন্দৰভাৱে ইয়াত পালন কৰা হৈছে ৰাইজ ওলাই আছে হাজাৰ হাজাৰ ৰাইজ ওলাই আছে সকলোৱে ঘৰৰ পৰা ওলাইছে সকলোৱে আজি গৰু বিহুৰ যিখিনি আনন্দ যি নীতি যি পৰম্পৰা সেই পৰম্পৰাখিনি পালন কৰাত সকলো ব্যস্ত হৈ আছে গতিকে আমি দেখা পাইছোঁ যে বন কৈবৰ্তৰ গাঁৱৰ এয়া সুন্দৰ কেইটা জিকিলে এতিয়ালৈকে 6টা 7টামান জিকিলো মই প্ৰথমতে জিকিলো এতিয়া বৰ্তমান হাৰিলো 2টা মই 2টা তুমি কেইটা জিকিলা মই এটা সকলোৱে আছে জিকা মানে আপুনি কেইটা জিকিলে মই আমাৰ গৈ শংকৰ দাসৰ লগত মাৰিলোঁ মই তেখেতে পৰাজয় হ'লে যদিও মই পৰাজয় হ'লোঁ তেখেতে বিজয় হ'ল যদিও মই মানে ভাল তেখেতক বাৰ্তা প্ৰাৰ্থনা কৰিছোঁ যাতে আজি গৰু বিহুৰ দিনটোত অসমৰ ৰাইজে যাতে সকলোৱে মিলিজুলি থাকি আগবাঢ়ি যাব লাগে আমাৰ
সুন্দৰভাৱে আচলতে আপোনালোকৰ গাঁৱত আমি যি দেখিছোঁ ইমান সুন্দৰ এটা পৰিৱেশ গৰু বিহু প্ৰত্যেকটো পৰম্পৰাই অতি সুন্দৰভাৱে নিষ্ঠাৰে ইয়াত ৰাইজে পালন মই ইয়াৰ এই আমাৰ গাঁৱত প্ৰতিটো পৰম্পৰা অতি সুন্দৰ আৰু হেৰিকে উলহ মালহেৰে অনুষ্ঠিত কৰা হয়। আজি আপোনালোকে দেখিলে গৰু গা ধুৱালে। চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা আমি খুব পুৱাতে আচলতে বেলি উদয় হোৱাৰ লগে লগেই আমি গৰু গা ধুৱাওঁ। এতিয়া ইতিমধ্যে দেৰিয়ে হৈছে আৰু এতিয়া গৰু গা ধোৱাৰ পিছতে আমাৰ কণী যুঁজ হয়। কণী যুঁজত গোটেই বছৰটো ভাগ্য পৰীক্ষা কৰা হয় আৰু যিয়ে জিকে তাৰ ভাগ্য। মই 4টামান হাৰিলোঁ নেকি, মোৰ ভাগ্য কেনেকুৱা হ'ব এতিয়া? ভাগ্য মোৰ বেয়া হ'ব বুলি ধৰিলোঁ। আপুনি কেইটা জিকিলে? মই এটা খেলিছিলোঁ, হাৰিলোঁ যদি মনটো ডাউন কৰা নাই। অহাকালিলৈ আমাৰ মানুহ বিহু আহিছে, তাতে ৰং ধেমালিয়ে মানে দুখবোৰ আঁতৰাই দিম বুলি ভাবিছোঁ কণী যুঁজৰ পৰাই। বাইদেউ আপোনাৰ হাতত কেইটা জিকিলে? ই মই কেইবাটা হাৰিলোঁ, আকৌ 2টাহে জিকিছোঁ। 2টা জিকিলে, হৰাটো বেছি? হাঁহটো বেছি। সুন্দৰ আচলতে ৰাজদৃশ্যক অতি সুন্দৰ আনন্দমুখৰ পৰিৱেশ আচলতে আমি এয়া দেখুৱাইছোঁ। ডিব্ৰুগড়ৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ।